মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগন্তুক HSLC পৰীক্ষাৰ সুবিধাৰ্থে তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি দিয়া হ'ল। এই প্ৰশ্নবোৰ তোমালোকে দাগ দি ল'বা। পেজ নম্বৰ 3 ওলাবা। পেজ নম্বৰ 3ৰ পৰা তোমালোকে এই 1ৰ প্ৰশ্ন গোটেইকেইটাই কৰিবা। 2ৰ পৰা তোমালোকে C নম্বৰটো কৰিবা। পেজ নম্বৰ 3ৰে কুৱেশ্যন নম্বৰ 4 কৰিবা। তাৰ দি ৰাখিবা। পেজ নম্বৰ 2ৰ পৰা তোমালোকে উদাহৰণ এটা দিয়া আছে, উদাহৰণ নম্বৰ 5টো কৰিবা। তাৰ দি ৰাখিবা। 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে, কিমানজন মানুহে সেই কামটো এদিনত কৰিব পাৰিব? পেজ নম্বৰ 5ত ওপৰত চাবা 6 নম্বৰ এটা দিয়া আছে, n-ৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে। 11 স্কুৱেৰ আৰু 12ৰ স্কুৱেৰ মাজত 22টা স্বাভাৱিক সংখ্যা আছে। ষ্টাৰ দি ৰাখিবা। তলৰ সংখ্যাকেইটাৰ বৰ্গৰ এককৰ স্থানত কি হ'ব? ইয়াৰ পৰা এটা কৰিবা। 2ৰ পৰা চাবা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? ইয়াৰ পৰা এটা কৰিবা। 2ৰ পৰা এটা। তলৰ সংখ্যাকেইটাৰ বৰ্গৰ কিমান হ'ব? নালাগে। মৌলিক উৎপাদক 4 নম্বৰটো কৰিবা। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। 4ৰ 1 আৰু 3 কৰিবা। কুৱেশ্যন নম্বৰ 6 কৰিবা। 100% দিবা ইয়াত। তলৰ প্ৰতিটো আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাকেইটা পূৰ্ণবৰ্গ হ'ব? 6ৰ 1 নম্বৰটোত। 7 নম্বৰটো কৰিবা। 7 নম্বৰটো 100% দিবা। নাই, 8 নম্বৰটো 100% দিবা। কৰিবাই। হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। 9ৰ 1 কৰিবা। 10ৰ 1 আৰু 2 কৰিবা। 11 নম্বৰ চাবা, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? 11 অল কৰিবা। 11 অল। 11ৰ বিট ষ্টাৰ দি ৰাখিবা। পেজ নম্বৰ 6ত C নম্বৰটো 100% দিবা। D আৰু U কৰিবা। ঘন সংখ্যা কাক বোলে এইটো চাবা। কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে 3 বাৰ পূৰণ কৰি পোৱা সংখ্যাটোক সেই সংখ্যাটোৰ ঘন সংখ্যা বুলি কোৱা হয়। ষ্টাৰ দিবা ইয়াত। পেজ নম্বৰ 7ৰ পৰা R3ৰ 7ৰ 1 নম্বৰটো কৰিবা। উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা। 7ৰ 1 নম্বৰ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 9 100% দিবা, মানে এইটো কৰিবাই। কুৱেশ্যন নম্বৰ 10ও কৰিবা। 11 অল কৰিবা। 11 অল কৰিবা। 11ৰ পৰা আহিবই। তোমালোকে 11 যিমান পৰা ইমান 11ৰ A, B, C, D, E যিমান পৰা কৰিবা। পেজ নম্বৰ 9ৰ 6 নম্বৰটো কৰিবা। অল। 6ৰ অল। 7 নম্বৰ কৰিবা। 8 নম্বৰো কৰিবা। 9 আৰু 10। 11ও অল কৰিবা। 11 অল। R5 পেজ নম্বৰ তোমালোকৰ 11। 1 নম্বৰৰ কৰিবা। 1 নম্বৰটো আৰু 3 নম্বৰটো। 1 আৰু 3। পেজ নম্বৰ 12ৰ 2ৰ 1 নম্বৰ কৰিবা। 3ৰ 1 2 কৰিবা। 4ৰ 1 আৰু 6 কৰিবা। 1 আৰু 6। 5ৰ 1 2 দুয়োটাই কৰিবা। 5ৰ 1 2 দুয়োটাই কৰিবা। 6ৰ 1 নম্বৰটো কৰিবা আৰু 7ৰ 1 নম্বৰটো কৰিবা। পেজ নম্বৰ 44ৰ পৰা সাৰাংশ 1 নম্বৰটো চাবা। 2 নম্বৰটো চাবা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, ইউক্লিড বিভাজন কলন বিধি আৰু পাটীগণিতৰ মৌলিক উপপাদ্য। পেজ নম্বৰ 44ৰ পৰা। পেজ নম্বৰ 30ৰ উদাহৰণ নম্বৰ 2 কৰিবা। উদাহৰণ নম্বৰ 3 কৰিবা।
পেজ নাম্বাৰ 31-ৰ কুৱেশ্যন নাম্বাৰ 1-ৰ 1 নম্বৰটো কৰিবা, 2 নম্বৰটো কৰিবা আৰু 5 নম্বৰটো কৰিবা। 1, 2 আৰু 5। পেজ নম্বৰ 31 1.1-ৰ কুৱেশ্যন নম্বৰ 2 কৰিবা, কুৱেশ্যন নম্বৰ 4 কৰিবা, কুৱেশ্যন নম্বৰ 5 কৰিবা। 1.2-ৰ 1 আৰু 2 কৰিবা, 3-ৰ 1 নম্বৰটো কৰিবা, 4 নম্বৰ 100% দিবা, পেজ নম্বৰ 39 উদাহৰণ নম্বৰ 10 কৰিবা। 1.3-ৰ পেজ নম্বৰ 40-ৰ 1 নম্বৰ আৰু 2 নম্বৰ চাবা। পেজ নম্বৰ 44 1-ৰ 6 নম্বৰটো চাবা, 9 নম্বৰটো চাবা। 3 অল চাবা, পৰিমেয় আৰু অপৰিমেয় হয় নে নহয় এইটোহে চাবা 3-ৰ। পেজ নম্বৰ 46-ৰ বহুপদৰ মাত্ৰা কি 100% চাবা। যদি x-ত px এটা বহুপদ তেন্তে px-ত x-ৰ উচ্চতম ঘাতটোক px বহুপদটোৰ মাত্ৰা বোলে। বহুপদৰ মাত্ৰা কি? ৰৈখিক বহুপদ কি চাবা। দুই মাত্ৰাৰ বহুপদ এটা দ্বিঘাত বহুপদ বোলে। ইংৰাজী কোৱাড্ৰেটিক শব্দটো কোৱাড্ৰেট শব্দটোৰ পৰা উৎপন্ন হৈছে, যাৰ অৰ্থ হ'ল বৰ্গ। ষ্টাৰ দি ল'বা, ইয়াৰ পৰা ইয়ালৈ চাবা। প্ৰশ্নত আহিয়ে থাকে শূন্য আৰু সহগৰ মাজত সম্পৰ্কটো লিখা। শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল -b/a মাইনাছ হ'ল -x-ৰ সহগ। শূন্য দুটাৰ গুণফলো চাবা, ইয়াৰ পৰা ইয়ালৈ চাবাই। পেজ নাম্বাৰ 59 1-ৰ অল কৰিবা, 2-ৰ দুটা কৰিবা, 1 নম্বৰ -1/4 এই দুটা। 3-ৰ দুটা কৰিবা, 1 নম্বৰ আৰু 3 নম্বৰ। পেজ নাম্বাৰ 61 100% ইম্পৰ্টেণ্ট এটা দিবা। উদাহৰণ নম্বৰ 8 বিভাজনৰ কলন বিধিটো সত্যাপন কৰা। এই প্ৰশ্নটো চাবা। পেজ নাম্বাৰ 61-তে বিভাজনৰ কলন বিধিটো লিখা, ইয়াৰ পৰা ইয়ালৈ পঢ়ি চাবা। যদি px আৰু gx দুটা বহুপদ যাতে gx not equal to 0, তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰোঁ যাতে px equal to gx into qx plus rx বহুপদৰ ক্ষেত্ৰত বিভাজনৰ কলন বিধি বোলে। পেজ নাম্বাৰ 62 উদাহৰণ নম্বৰ 9 100% এইটো চাবাই। পেজ নাম্বাৰ 63-ৰ কুৱেশ্যন নম্বৰ 2 1-ৰ 2 3 আৰু 4। পেজ নাম্বাৰ 63-তে 2-ৰ কুৱেশ্যন নম্বৰ 1 2 3 4 100% দিবা। 6-ৰ চাবা 1 2 7-ৰ 1 7-ৰ দিবা হ'ল কি 1 নম্বৰটো। পেজ নাম্বাৰ 64-ত 7 নম্বৰটো সাৰাংশ নম্বৰ 7 6। পেজ নাম্বাৰ 71 3.1-ৰ 1 নম্বৰটো। পেজ নাম্বাৰ 73-ৰ পৰা সমাধান নথকা ৰৈখিক সমীকৰণ এযোৰক অসংগত বোলে। ষ্টাৰ দিবা। দুটা চলকত ৰৈখিক সমীকৰণৰ এযোৰ যাক সমাধান আছে তাক সংগত বোলে, আৰু জোৰৰ ৰৈখিক সমীকৰণ বোলে। আৰু ইয়াত পৰতন্ত্ৰ কাক বোলে? এটা জোৰক দুটা চলকৰ ৰৈখিক সমীকৰণৰ এটা পৰতন্ত্ৰ বোলে। পেজ নাম্বাৰ 74-ৰ এই তালিকাখন চাবাই। a1/a2 নট ইকুৱেল b1/b2 কটাকটি কৰা দুটা ৰেখা সঠিককৈ এটা সমাধান অদ্বিতীয় চাবা। এইটো পঢ়ি চাবা। 77 পেজৰ 2 নম্বৰ কুৱেশ্যনটোৰ 1 নম্বৰটো কৰিবা আৰু 3 নম্বৰটো কৰিবা। 3-ৰ কৰিবা হ'ল 1 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ। পেজ নাম্বাৰ 78-ৰ কুৱেশ্যন নম্বৰ 1 আৰু 3 কৰিবা। পেজ নাম্বাৰ 78-ৰ কুৱেশ্যন নম্বৰ 5
কৰিবাই 100% কৰিবা পেজ নাম্বাৰ 82 1 নম্বৰ কৰিবা 4 নম্বৰটো কৰিবা 5 নম্বৰটো কৰিবা 2 নম্বৰ 100% দিবা 2 নম্বৰটো যিমান পাৰা ইমান কৰিবা আৰু 2 পৰা কৰিবা হল 1 নম্বৰটো 3 নম্বৰটো আৰু 5 নম্বৰটোত 100% দিবা 6 নম্বৰটো কৰিবা পেজ নাম্বাৰ 86 কুৱেশ্যন নম্বৰ কৰিবা হল 3 নম্বৰটো কুৱেশ্যন নম্বৰ কৰিবা 4 নম্বৰটো আৰু 2 নম্বৰ কৰিবা হল 1 নম্বৰটো 2 নম্বৰটো 100% দিবা 3 নম্বৰটো কৰিবা 3.5 পেজ নম্বৰ 92 3.5 তোমালোকে কৰিবা 1 5 নম্বৰটো 7 নম্বৰটো 2 কৰিবা হল 1 নম্বৰটো 2 নম্বৰটো 5 নম্বৰটো প্ৰতিস্থাপন বৰ্জগণ পদ্ধতিৰে সমাধান কৰা 3 1 নম্বৰটো কৰিলে তোমালোকে 1 বোৰো পাৰিবা 4 কৰিবা 2 নম্বৰটো পেজ নম্বৰ 98 1 6 নম্বৰটো কৰিবা 2 1 নম্বৰটো কৰিবা পেজ নম্বৰ 96 উদাহৰণ নম্বৰ 19টো কৰিবা আজি তোমালোকক ৰিভিজন চেপ্টাৰ আৰু অনুশীলনী 1 2 3 পৰা প্ৰশ্নবোৰ দিয়া হল এই প্ৰশ্নবোৰ তোমালোকে কৰিবা আৰু আগন্তুক SLC পৰীক্ষা তোমালোকক বহু প্ৰকাৰে এই প্ৰশ্নবোৰে সুবিধা কৰিব আৰু ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ'ত আমি 4 5 6 ইম্পৰ্টেণ্ট সমূহ দিম তোমালোকে ভিডিঅ' চাবা যদি তোমালোকৰ ভিডিঅ' ভাল লাগে তেন্তে এটা লাইক কৰিবা আৰু চেনেলত যিসকলে নতুনকৈ আহিছে চেনেলক সাবস্ক্ৰাইব